আজি আপোনালোকক দেখাম কেঁচা আমৰ আচাৰ কেনেকৈ বনায়। কেঁচা আমৰ আচাৰ বনোৱাৰ কাৰণে ইয়াত মই এইখিনি কেঁচা আম লৈছোঁ। এই গোটেইখিনি আম মই ধুনীয়া কৰি পানীত ধুই লৈছোঁ আৰু পানীত 4-5 ঘণ্টা ভিজাই ৰাখিছিলোঁ। তাৰপিছত শুকান কৰি লৈছোঁ। গোটেইকেইটা আমত অলপো পানী নাই। এইখিনি এতিয়া মই কাটি ল'ম। গোটেইখিনি আম মই এনেকুৱা টুকুৰা টুকুৰা কৰি লৈছোঁ। এইখিনি এতিয়া নিমখত ভিজাই ৰাখিম। এই কাঁচৰ পাত্ৰটোতে গোটেইখিনি আম নিমখ দি ৰাখি থৈ দিম। 1 ৰাতিৰ কাৰণে অলপমান নিমখ দি দিছোঁ। আমৰ টুকুৰাকেইটা দি দিলোঁ আৰু ওপৰত এনেকৈ নিমখ দি দিম। গোটেই আমখিনিতে এনেকৈ দি দিম নিমখ। এই গোটেইখিনিত নিমখ দিয়া হৈ গৈছে। এইখিনি এতিয়া এটা ৰাতিৰ কাৰণে ঢাকনখন বন্ধ কৰি ৰাখি দিলোঁ আৰু এটা ৰাতিৰ পিছত ৰাতিপুৱা টাইমত গোটেইখিনি আম নিমখৰ পৰা বাহিৰ কৰি অলপমান আৰু নিমখ হালধি সানি ৰ'দত পানী ভাৱটো নাইকিয়া কৰি ল'ম, অলপ শুকান কৰি ল'ম। গোটেইখিনি আম মই এনেকৈ ৰ'দত শুকান কৰি লৈছোঁ। মছলাৰ কাৰণে ইয়াত মই ৰেডি কৰি লৈছোঁ। এইখিনি সৰিয়হ অলপমান ভিনেগাৰত ভিজাই ৰাখিছোঁ। লগতে লৈছোঁ জিৰা, চটগুটি, কালজিৰা, মিঠি গুটি, চনি গুটি, লং, গোলমৰিচ, শুকান জলকীয়া আৰু ৰাই। এই গোটেইখিনি মছলা অলপমান ভাজি ল'ম। শুকান জলকীয়া, একেলগে কেৰাহীটোত অলপমান সৰিয়হৰ তেল গৰম কৰি ল'ম। হিং অলপমান দি দিম। গোটেইখিনি মছলা ঠাণ্ডা হৈছে। এইখিনি এতিয়া অলপমান গুড়া কৰি ল'ম, বেছি মিহি নকৰোঁ। জলকীয়াৰ গুড়া, নিমখ অলপমান দি দিছোঁ, ক'লা নিমখ অলপমান দি দিছোঁ, ৰং গুড়া অলপমান দি দিছোঁ, অলপমান পাঁচফোৰণ দি দিছোঁ, ৰাই অলপমান দি দিছোঁ। ভাজি লোৱা মছলাৰ গুড়াখিনি দি দিম। সৰিয়হ বটা দি দিছোঁ। গৰম কৰি লোৱা মিঠাতেল দি দিছোঁ। গোটেইখিনি ধুনীয়া কৰি মিক্স কৰি লওঁ। আমৰ আচাৰ ৰেডি হৈ গৈছে।
অলপমান মিঠাতেল দি দিম। বন্ধ কৰি ৰাখি দিলোঁ। এসপ্তাহৰ কাৰণে পটলটো ৰ'দত দি ৰাখিম আৰু ৰ'দত দিয়া সময়ত ঢাকনখন খুলি ৰ'দত দিম আৰু তাৰপিছত খাব পাৰিব আৰু মাজে মাজে ৰ'দত দি থাকিব লাগিব। লগতে আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় জনাব। ভাল লাগিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেতিয়াহ'লে আজিলৈ ইমানখিনিয়ে।